বিদায় মানেই শেষ নহয় আৰু শেষৰ পৰাহে এক নতুনৰ আৰম্ভণি ঘটে। আজি অনুষ্ঠানটো আছিল আমাৰ কলেজৰ ডক্টৰ পৰিস্মিতা মেমৰ বিদায় আৰু সম্বৰ্ধনা অনুষ্ঠান আৰু আমি মানে তাত উপস্থিত হ'ম বুলি কথা পাতিলোঁ লগৰ কেইজনীৰ লগত আৰু কথা পাতি মেলি কলেজত উপস্থিত হ'লোঁ আৰু এয়া মানে আমাৰ কলেজৰ মেমৰ মানে বেলেগ এখন কলেজলৈ ট্ৰান্সফাৰ লৈছে। আচলতে এনেকুৱা এটা অনুষ্ঠানত উপস্থিত থাকি ভালো লাগে দুখো লাগে আৰু দুখ লগা বিষয়ো হয় আৰু যিহেতু আমাৰ মেম আছিল অতি মৰমৰ আৰু আমাক মানে কোনোদিনে গালি দিয়াটো বাদেই টানকৈও মানে কথা এষাৰ কৈ নাপালে কোনোদিনে। দুখৰ মাজতে আমি অকণমান গানো উপভোগ কৰিছোঁ। ভাইটি এটাই ইমান ধুনীয়াকৈ গান গালে আৰু আপোনালোককো অকণমান দেখাইছোঁ। ৰুমালত কাহিনী ৰুমালত জীৱনী ৰুমালত কুমলীয়া ৰুমালত কুসুমনি ৰুমাল ৰুমাল ৰুমাল। মেমৰ দুআষাৰো আপোনালোকৰ আগত অকণমান দেখাওঁ বুলি ভিডিঅ' কৰি থলোঁ আৰু আপোনালোকে ভিডিঅ'টো শেষৰলৈকে চাব। হয় ইমান 5 বছৰমান ধুনীয়া এটা 5 বছৰৰ যিটো জাৰ্নি সেইটোত মই প্ৰফেশ্যনেলি কিবা দুটাই পেলাই কোনো ধৰণৰ একো লাভ নাই। শেষত ইয়াকেই ক'ম, আপোনাৰ নতুন ঠাইত নতুন কৰ্মজীৱন সুখৰ হওক আৰু অনাগত দিনবোৰ মধুৰ হওক তাকে কামনা কৰিলোঁ আৰু আজিলৈ বাই।